অভিনেতা যতীন বৰাই এক নাট্য মুহূৰ্তৰ সময়ত দৰ্শকৰ মাজত বাইকৰ সৈতে বাগৰি পৰা খবৰটো হয়তো আপোনালোক সকলোৱে গম পাইছে। এই দুৰ্ঘটনাত কিছু পৰিমাণে আহত হয় অভিনেতাগৰাকী। সৌভাগ্যক্ৰমে সময়ত উপস্থিত থকা দৰ্শকৰ সহায়ত তেওঁ ততালিকে চিকিৎসা লাভ কৰে। বৰ্তমান অভিনেতাজনৰ স্বাস্থ্য ভালে আছে। এই অনাকাংক্ষিক ঘটনাই দৰ্শকৰ মাজত কিছু সময়ৰ বাবে আতংকৰ সৃষ্টি কৰিছিল। সকলোৰে প্ৰাৰ্থনা আৰু সহায়েৰে তেওঁ তৎক্ষণাৎ সান্তনা লাভ কৰে। বৰ্তমান অভিনেতাজন সুস্থ হৈ আছে। তেওঁ নিজেই এই কথা সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে জনাইছে। তাতকৈ সি আহিব নালাগত আগত আহি গ'লে আমাৰ ট্ৰেকটো গৈ আছে, সেইটো অলপ উজুত খাই পৰিলোঁ। তথাপি কিছু সময় অলপ দুখ পালেও, যিহেতু ভ্ৰাম্যমান থিয়েটাৰটো এনেকুৱা এটা বস্তু, শ্ব' মাষ্ট গ'। ভ্ৰাম্যমান থিয়েটাৰ মই দেউতাক চিটাত উঠাই পেলাই সেইদিনাই মই থিয়েটাৰ কৰিছোঁ। আৰু ইয়াত আৰু মই এতিয়া যাম, যিগৰাকী মানুহে অলপ দুখ পাইছে তেওঁৰ ওচৰতো মই খবৰ ল'ব যাম, কি হৈছে কি নাছে। আৰু এইবিলাক টেকনিকেল কথা হৈ যায়, তাৰ মাজতে আমি কাম কৰি যাব লাগিব। বহুত আশা কৰি তেওঁলোকে নাটক এখন চাব আহিছে। তাৰপিছত অলপ সময় ব্ৰেক লৈ পেলাই নাটক কৰিলে। আৰু আপোনালোকে ধন্যবাদ, আপোনালোকে এই ধৰণৰ আহি আপোনালোকেওতো নাটক চাইছে, নাটকখন চাই নিশ্চয় ভাল পাইছে। আৰু আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত যে ভৱিষ্যতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা নহয়, যাতে আৰু ভাল ভাল কামটো যাতে স্মুথলি হয়। আৰু হৈ যায়, টেকনিকেল কথা ডেফিনেটলি হৈ যায়। আৰু তাৰ কাৰণে মই নিজেও দুখ পাইছোঁ, কিন্তু তাৰ মাজতে হ'লেও মই থিয়েটাৰ নাটকখন কমপ্লিট কৰিলোঁ। এতিয়া ঠিকে আছে, এতিয়া নহ'লেতো থিয়েটাৰ কৰিব পাৰিম নেকি ধুনীয়াকৈ থিয়েটাৰ। মই খালি এটাই সাহস পাওঁ, যিহেতু থিয়েটাৰ সময়ত মই দেউতাক এই ইতিহাস থিয়েটাৰ থাকোঁতে দেউতা ঢুকাইছিল, দেউতাৰ ডেড বডিটো নি পেলাই মই মুখাগ্নি কৰি পেলাই সেইদিনাই মই থিয়েটাৰ শ্ব' কৰিছোঁ। সিমান যেতিয়া সাহস আপোনালোকৰ অসমৰ ৰাইজে মোক দিছে, আৰু সেই সাহস দুখো পাইছোঁ যদিও সেই দুখখিনি পাহৰি পেলাই নাটকখন ভাল কৰিবৰ কাৰণে, দৰ্শকক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ। নাই ঠিকে আছে, এতিয়া নাটক কৰিলোঁ, আপোনালোকে নাটকতো ঠিকেই দিছে আৰু ভাল লাগিছে। সকলোৱে সঁহাৰি পাইছোঁ ইমানখিনি হোৱাৰ পিছতো, সকলোৱে আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোক সকলোৱে গম পালে যে অভিনেতাজন বৰ্তমান সুস্থিৰ অৱস্থাতেই আছে, কোনো চিন্তাৰ কাৰণ নাই। শেষত ভৱিষ্যতে যাতে এনে ঘটনা আৰু কাৰো লগত নঘটক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।